নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু এইফালে চাওকচোন, মই কেইটামান কেক বনাইছোঁ কণী আৰু ময়দা ব্যৱহাৰ নকৰাকৈ। সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ বুলি। আৰু মই পিঠাগুড়ি আৰু ইয়াত অকণমান আটা দি পেলাই এনেকৈ খুব ভালকৈ মিহলি কৰি লৈছোঁ। ইয়াত অলপ গাখীৰো দি দিছোঁ, পানী আৰু গাখীৰ দি এনেকৈ মিহলি কৰি লৈছোঁ। ইয়াত বিট দিছোঁ আৰু মিঠা আলু পিটিকি গুড়ি কৰি দিছোঁ। আৰু এনেকৈ মই কেককেইটা ভাপতে বনাইছোঁ আৰু ইয়াত কণী ব্যৱহাৰ কৰা নাই। আৰু এনেকৈ জুইতে মই বনাইছোঁ ভালকৈ ঢাকন দি। আৰু এইফালে মোৰ দুটা কেক ৰেডি হৈ গ'ল আৰু খুব ধুনীয়া হৈছে ৰংটো। আৰু এইফালে অন্য এটা এনেকৈ বহাই দিছোঁ আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। আৰু অহাকালিলৈ যিহেতু আমাৰ ঘৰত নাম প্ৰসংগৰ অনুষ্ঠান আছে, আৰু আমাৰ নাম প্ৰসংগৰ অনুষ্ঠানত কণী ব্যৱহাৰ কৰা কেক ব্যৱহাৰ কৰা নহয়, সেইকাৰণে এনেকৈ বনাইছোঁ। এইফালে বনাই আছোঁ পিঠা, এয়া, আৰু এইফালে নাৰিকল লৈ লৈছোঁ, এইফালে পিঠাগুড়ি, আৰু এয়া আচলতে বিহুৰ পিঠা নহয়, যিহেতু কালিলৈ আমাৰ ঘৰত এটি অনুষ্ঠান কৰিবলৈ লোৱা হৈছে, সেইকাৰণে পিঠা বনাইছোঁ আৰু কেকো বনাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইকেইটা হৈছে কেককেইটা, এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এই কেককেইটা আচলতে মই ডিম আৰু ময়দাৰে বনোৱা নাই, ডিম ইয়াত একেবাৰে ব্যৱহাৰ কৰা নাই, যিহেতু আমাৰ নাম প্ৰসংগৰ অনুষ্ঠান আছে, সেইকাৰণে ডিম ব্যৱহাৰ নকৰাকৈ আমাৰ ঘৰত পোৱা সাধাৰণ পিঠাগুড়ি আৰু ইয়াত অকণমান মই আটা মিহলি দিছোঁ, তেনেকৈ বনাইছোঁ। আৰু লগতে ইয়াত আপোনালোকে অকণমান ৰঙা ৰঙাকৈ দেখিছে যে, এইবোৰ বিট দি দিছোঁ, বিটৰ কাৰণে ইয়াৰ ৰংটো বহুত ধুনীয়া হৈছে। আৰু তলত এয়া এই মাজৰ এইটো দেখিছে যে বগা বগাকৈ, এয়া মই অলপ নাৰিকল ছটিয়াই দিছিলোঁ এটাত। আৰু কেককেইটা এনেকৈ বহুত ধুনীয়া হৈছে। আৰু এইবোৰ আচলতে আমি পিঠা বনাবলৈ ব্যৱহাৰ কৰা বস্তুৰে বনাইছোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে যেতিয়া পিঠা বনাই দিওঁ তেতিয়া পিঠা বুলি ক'লে নাখায়। এই কেককেইটা যদি এগলেছ কেক বুলি কৈ দিওঁ আৰু একদম বহুত ধুনীয়াকৈ মানে ফূৰ্তিত খাব মানে কিন্তু পিঠা বুলি ক'লে তাহাঁতে মানে মুখখন কুচাই দিয়ে আগতে। আৰু ইয়াত মই বিট দিয়াৰ উপৰিও আৰু এটা বস্তু দিছোঁ, সেইটো হৈছে আমি বিহুত খাওঁ যে মিঠা আলু। মিঠা আলুটো বইল কৰি একেবাৰে পিটিকি পেলাই গুড়ি কৰি ইয়াত মিহলি কৰি দিছোঁ। মিঠা আলু দিলেও কেকটো বহুত ধুনীয়া হয়, সোৱাদ হয় খাবলৈ।